সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ ফাগুন মাহৰ 11 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ সপ্তমী তিথি, দিনৰ 7:26 চলি থাকিব। আজি নক্ষত্ৰ হৈছে কৃত্তিকা নক্ষত্ৰ, দিনৰ 3:41 চলি থাকিব। আজি যোগ হৈছে ইন্দ্ৰ যোগ, দিনৰ 8:16 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 6:48 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:19 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি, শুদ্ধ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব। দেৱাৰীগণ মেঘৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব। হস্তোত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতেও ৰবিৰ দশাকে লাভ কৰিব। কিন্তু দিনৰ 3:41 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ সাপৰ অস্থি আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া পতিহিতা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 2:27 পৰা 3:53। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 10:08 পৰা 12:23। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেঘ ৰাশিৰ ব্যক্তিসকলৰ আজি যিকোনো ক্ষেত্ৰত বিজয়ী হোৱাৰ সম্ভাৱনা পূৰ্ণ দেখা পোৱা গৈছে। গতিকে আপোনাৰ যদি ক'ৰবাত কিবা সমস্যাও চলি আছিল সেই সমস্যাসমূহৰো আজি সমাধানৰ পথ আপুনি বিচাৰি পাব। কিন্তু অকণমান নিজৰ খং নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে। মাজে সময়ে খঙৰ মাত্ৰা আজি কিছু বৃদ্ধি পোৱা দেখা যাব, গতিকে নিজক নিয়ন্ত্ৰণ ৰাখিব। আজি সন্তান পক্ষৰ ফালৰ পৰা ধন আগমনৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে সন্তান নতুবা আপুনি নিজতকৈ সৰু ব্যক্তিৰ পৰা আজি আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰিব। আজি অৱশ্যে দিনটোৰ শেষৰ সময়খিনিত আপুনি মানসিক শান্তিও লাভ কৰিব। যদিও আৰম্ভণিত কিছু মনত চিন্তা থাকিব, কিন্তু দিনটোৰ শেষৰ সময়খিনিত আপোনাৰ মনৰ চিন্তাবোৰো বহু পৰিমাণে নোহোৱা হ'ব। লগতে প্ৰিয়জনে অকণমান খঙালভাৱে আপোনাক কিবা কথা ক'ব পাৰে, গতিকে প্ৰিয়জনৰ সৈতে কথা বতৰা কওঁতে আপুনি অকণমান নিজেই সতৰ্ক হৈ কথা বতৰা কোৱাৰ চেষ্টা কৰিব, নহ'লে হয়তো আপোনাৰ ব্যক্তিত্বৰ সৈতে প্ৰিয়জনৰ ব্যক্তিত্ব আজি নিমিলিব পাৰে। কিন্তু কৰ্মক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ বহুখিনি আজি চেষ্টা কৰা দেখা যাব। আৰু এবাৰ যেতিয়া কিবা কৰিম বুলি এওঁলোকে ভাবে সেইটো সম্পূৰ্ণ কৰিহে এৰা পৰিলক্ষিত হ'ব। আজি সন্ধিয়াৰ ভাগত আপোনাৰ ঘৰত কোনোবা অতিথি আলহীৰ আগমনৰো সম্ভাৱনা আছে।
লগতে যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰো আজি পঢ়া শুনাত আনৰ উপদেশ মাজে সময়ে লাভ কৰি থাকিব। বাকী লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি অকণমান বাহিৰা চিন্তা চলি থাকিব। আজি কিন্তু শাৰীৰিকভাৱে এওঁলোকৰ সুস্থ সবলতাৰ যোগ পৰিলক্ষিত হৈছে। বিগত দিনৰ তুলনাত আজি স্বাস্থ্য পাতিত উন্নতি আহিব। আজি মান সন্মান বৃদ্ধিৰো পূৰ্ণ যোগ দেখা পোৱা গৈছে। য'তেই নাযাওক কিয়, য'তেই নাথাকক কিয়, আজি আপুনি সন্মান লাভ কৰিব। সকলোৱে আপোনাক আজি দিনটোত সন্মান কৰা দেখা যাব। আজি এওঁলোকে পৰিকল্পিতভাৱে কাম বনবোৰ কৰাও দেখা যাব। গতিকে যিকোনো কাম আগতে চাই চিতি লৈ খুব ধুনীয়াকৈ এওঁলোকে পৰিকল্পনা কৰি কৰাহে পৰিলক্ষিত হ'ব। অকণমান ভাগৰ অনুভৱ হ'ব, কাৰণ আজি কামৰ ব্যস্ততাও আপোনাৰ বাবে বেছি দেখা গৈছে, যিটো কাৰণত আজি কাম বন কৰিয়েই হয়তো আপোনাৰ ভাগৰ যেন অনুভৱ হ'ব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ বহু সময়ৰ পৰা যিটো চলি থকা সমস্যা, সেই সমস্যাবোৰো বহু পৰিমাণে আজি কম হ'ব। লগতে নতুন প্ৰেম সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনাও আজি পূৰ্ণ ৰূপত দেখা গৈছে। নতুন চিন্তাধাৰাও আপোনাৰ মনত আহিব ধৰিব। আজি কিবা খুব দামী বস্তু ক্ৰয় কৰিবলগীয়াও আপুনি হৈ পৰিব। ঘৰত হয়তো লাক্সাৰিয়াছ সম্পত্তিৰ আজি আগমন হ'ব ধৰিব। লগতে নিজতকৈ সৰু ব্যক্তিৰ পৰাও আপুনি আজি বহু কথা শিকিব পাৰিব। আনৰ পৰা জনাৰ শিকাৰ আজি পূৰ্ণ সম্ভাৱনা পৰিলক্ষিত হৈছে। লক্ষ্য কৰিলে বিদ্যাৰ্থীসকলৰ আজি কিছু স্বাস্থ্যত পৰিৱৰ্তন মাজে সময়ে আহিব ধৰিব। বাকী কিন্তু আপোনাৰ শুভ সংখ্যা থাকিব দিনটোৰ বাবে 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি কিবা ভাল খবৰ লাভ কৰিব। আকস্মিক ভাল খবৰ অহাৰ আজি পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। আজি অকণমান ধনৰ অভাৱ হ'ব পাৰে। মাজে সময়ে হয়তো আপোনাৰ যিমান ধনৰ প্ৰয়োজন সিমান ধন আপোনাৰ হাতত আজি নাথাকিব। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলে ক'ৰবাত সভা অনুষ্ঠান নতুবা কিবা প্ৰগ্ৰেমতো অংশগ্ৰহণ কৰিব লাগিব। প্ৰিয়জনৰ পৰা অকণমান দূৰত থাকিব লাগিব, কাৰণ প্ৰিয়জনৰ সৈতে আজি অকণমান মাজে সময়ে দূৰত্ব আপোনাৰ বাঢ়িব। এই ৰাশিৰ ব্যক্তিসকলে ভৱিষ্যতৰ খুব আজি বেছিকৈ চিন্তা চৰ্চা কৰাও দেখা গৈছে। গতিকে ভৱিষ্যতে কি হ'ব, ক'ত যাব, কি নকৰিব, এনেধৰণৰ পৰিকল্পনাবোৰ এই ৰাশিৰ ব্যক্তিসকলে আজি পৰিকল্পিতভাৱে কৰা দেখা যাব। ঘৰত যদি কোনোবা বয়সস্থ ব্যক্তি আছে, তেওঁলোকৰ স্বাস্থ্যত আজি কিছু পৰিৱৰ্তন আহি পৰিব। বাকী পুৰণা বন্ধু বান্ধৱৰ সৈতেও আজি আপোনাৰ যোগাযোগ বাঢ়িব। বহুদিন লগ নোপোৱা কোনো বন্ধু বান্ধৱৰ সৈতে আপোনাৰ আজি যোগাযোগ পুনৰ বৃদ্ধি পাব। জীৱনসংগীয়েও আপোনাক আজি মৰম চেনেহ কৰা দেখা যাব। কিন্তু দিনটোৰ শেষৰ সময়খিনিত অকণমান মনত হয়তো কিছু কষ্ট আহিব পাৰে। আনৰ কিবা কথাই মনত কষ্ট হয়তো দিব পাৰে। বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰা আজিৰ দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে আজিৰ দিনটোত শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া।
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়েও ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা বিশেষ ব্যক্তিৰ পৰা উপদেশ লাভ কৰিব। আজি জ্যেষ্ঠ ব্যক্তিয়ে আপোনাক মাজে সময়ে উপদেশ প্ৰদান কৰাও পৰিলক্ষিত হ'ব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো আজি খুব এক শুভ সংযোগদায়ক দিন হৈ পৰিব, কাৰণ আজি ধনৰ বৰ বিশেষ অভাৱ অনাটন নাথাকে। যদি আপুনি খৰচ কৰাত নিয়ন্ত্ৰণ ৰাখে, তেতিয়াহ'লে আপোনাৰ কোনো ধৰণৰ আৰ্থিক ক্ষেত্ৰত চিন্তা কৰাৰ প্ৰয়োজন নাই। অনায়াসে আপোনাৰ হাতত ধনৰ আগমন হ'ব। পাৰিবাৰিক ক্ষেত্ৰত সকলোৱে আপোনাৰ আজি ঘৰত কথাবোৰ মানি চলিব। আপুনি যি কথা কয় সেই কথাবোৰ সকলোৱে আজি মানি চলিব, সন্মত হ'ব। লগতে বহু কথা আপুনি আজি শিকিব পাৰিব। নতুন নতুন কথা জনাৰ শিকাৰ আজি সম্ভাৱনাও পৰিলক্ষিত হৈছে। আজি কৰ্মক্ষেত্ৰত আপুনি যিটো ভাবিছে সেই ভবামতে কাম বনবোৰ অকণমান কিছু পলম হ'ব পাৰে, ভবাতকৈ কিছু পলম হোৱা দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলে দিনটোৰ কিছু সময় আজি অকলশৰীয়া যেনো অনুভৱ কৰিব পাৰে, কিন্তু আজি মনত আনন্দৰ পূৰ্ণ যোগ আছে। আপোনাৰ কিবা কথাই আজি মনত আনন্দ বৃদ্ধি কৰিব। ইয়াৰ বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি নিজতকৈ আনক প্ৰাধান্য দিয়াও দেখা যাব। লগতে যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ আজি শিক্ষাগুৰুৰ সৈতে কিছু কথাৰ অমিল হ'ব পাৰে, কিন্তু বাকী লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়েও ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগ হোৱা দেখা যাব। আজি কোনোবা ব্যক্তি আপোনাক মাজে সময়ে উৎসাহ উদ্দীপনা দি আপোনাক অনুপ্ৰেৰণা দিয়াও পৰিলক্ষিত হ'ব। আজি ঘৰৰ পৰা যদি ক'ৰবাত ইনভেষ্ট কৰিবলগীয়া থাকে, তেতিয়াহ'লে আপুনি কৰিলে সেই ক্ষেত্ৰত আপোনাৰো লাভ হোৱা আজি দেখা যাব। ইয়াৰ উপৰিও সহজ সৰল ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব, গতিকে আনে কিবা ক'লেও তাৰ প্ৰত্যুত্তৰ এওঁলোকে বৰ বিশেষ সিমান সোনকালে নিদিয়ে। গতিকে আনে কোৱা কথাবোৰ এওঁলোকে সহজ সৰলভাৱে ভাবি লোৱা পৰিলক্ষিত হ'ব। জীৱনসংগীৰ অৱশ্যে আপুনি প্ৰতিটো ক্ষেত্ৰত সহায় সহযোগিতা লাভ কৰিব। প্ৰিয়জনে আপোনাক আজি সকলো ক্ষেত্ৰত ছাপোৰ্ট কৰিব। প্ৰেম সম্পৰ্কত আজি অকণমান বুজাবুজি কিছু কম থাকিব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। ব্যৱসায়িকসকলৰ বাবে আজি দিনটো এক বিশেষ শুভ দিন, কাৰণ হঠাৎ আজি ডাঙৰ লাভ হোৱা দেখা যাব। গতিকে আকস্মিক ভাল লাভৰ আজি পূৰ্ণ যোগ দেখা গৈছে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আনে কি কয় কি নকয় সেইটো বৰ বিশেষ চিন্তা নকৰি নিজে ভাল পোৱাটোহে কৰা দেখা যাব। প্ৰতিটো কাম হওক, প্ৰতিটো কথা হওক, নিজে যিটো ভাল পায় সেইটোহে কৰা পৰিলক্ষিত হ'ব। আজৰি সময়ত অকলে থাকিবলৈ আপোনাৰ মন যাব। কাৰো সৈতে লগ নহয় এওঁলোকে অকলে আজৰি সময়খিনি অতিবাহিত কৰাও পৰিলক্ষিত হ'ব। অৱশ্যে সৰু সুৰা কথা আজি পাহৰিব পাৰে, মাজে সময়ে কোনোবা কথা আপোনাৰ পাহৰাৰ সম্ভাৱনা আছে। বাকী কিন্তু আপোনাৰ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত
জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজিৰ দিনটো হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে পাৰ হ'ব। আজি সকলোৰে সৈতে মিলা প্ৰীতিও আপোনাৰ বৃদ্ধি পাব। মানসিক শান্তি প্ৰাপ্তিৰো আজি পূৰ্ণ সম্ভাৱনা আছে। আজি ধন পাৰিলে আনক ধাৰে নিদিব। আজি আনক দিয়া ধন আপোনাৰ উভতাই পোৱাৰ সম্ভাৱনা খুবেই কম দেখা পোৱা গৈছে। লগতে ঘৰত নতুন সম্পত্তিৰ আগমন হ'ব। আপুনিয়ে হওক নতুবা ঘৰৰ কোনোবা সদস্যই হওক, আজি আপোনাৰ ঘৰলৈ কিবা সম্পত্তি ক্ৰয় কৰি অনা দেখা যাব। প্ৰিয়জনৰ পৰাও উপহাৰ প্ৰাপ্তিৰ সম্ভাৱনা আছে। আজি সৰু সৰু ব্যৱসায়িকসকলৰ বাবে দিনটো অতি শুভ দিন, কাৰণ ডাঙৰ ব্যৱসায়ীৰ তুলনাত আজি সৰু সৰু ব্যৱসায়িকসকলে লাভ বেছিকৈ পোৱা পৰিলক্ষিত হ'ব। জীৱন সংগীৰ সৈতে আপুনি পৰ্যাপ্ত সময় আজি অতিবাহিত কৰিব পাৰিব। বিগত দিনত সময় যদিও পোৱা নাছিল, আজি প্ৰিয়জনৰ সৈতেও সময় পাৰ কৰিবলৈ কিছু আজৰি সময় লাভ কৰিব আৰু ঘৰতে দিনটোৰ বেছি সময় আপোনাৰ অতিবাহিত হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মব্যস্ততাও মাজে সময়ে বাঢ়িব। কিছু সময় এওঁলোকক কৰ্মব্যস্ততাৰ মাজেৰে পাৰ কৰা দেখা যাব আৰু কিছু সময় এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে নিজৰ ব্যক্তিগত ক্ষেত্ৰতো সময় অতিবাহিত কৰিব লাগিব। আজি নিজৰ বয় বস্তু আপুনি নিজেই চাফ চিকুণ কৰি ৰাখিব লাগিব, কাৰণ আনক দায়িত্ব দিলে সেই দায়িত্ব আপোনাৰ সময়ত পূৰ্ণ নহ'ব। গতিকে নিজৰ দায়িত্ব নিজে পালন কৰিব লাগিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকল আজি স্বাস্থ্য পাতিৰ ফালৰ পৰা সুস্থ সবল হৈ পৰিব, কাৰণ বিগত দিনত চলি থকা স্বাস্থ্যৰ দুৰ্বলতাবোৰ আজি কিছু পৰিমাণে কম হ'ব। বন্ধু বান্ধৱৰ সৈতেও আজি যোগাযোগ আপোনাৰ বাঢ়িব। বন্ধুৰ সৈতে ক'ৰবাত যোৱাৰ হয়তো এই ৰাশিৰ ব্যক্তিসকলে আজি পৰিকল্পনা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ মনত নতুন নতুন চিন্তাৰ উদয় হ'ব। নতুন চিন্তাৰ পিনে এই ৰাশিৰ ব্যক্তিসকলে কিছু আকৰ্ষিত হৈ পৰা পৰিলক্ষিত হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলে যিকোনো কাম কৰাৰ পূৰ্বে অকণমান চালি জাৰি চাই আগবঢ়াটো ভাল হ'ব। ঘৰৰ কাম আপোনাৰ কিছু পিছ পৰি ৰ'ব পাৰে, কাৰণ ঘৰৰ কামৰ বিপৰীতে এই ৰাশিৰ ব্যক্তিসকলে বাহিৰা কামো মাজে সময়ে কৰিব লাগিব, যিটো কাৰণত ঘৰুৱা কাম বনবোৰ অকণমান পিছ পৰি ৰোৱা দেখা যাব। কোনোবাই আজি আপোনাক মনৰ পৰা প্ৰশংসা কৰিব। মনৰ পৰা কোনোবা ব্যক্তিয়ে আপোনাৰ কৰ্মৰ নতুবা আপোনাৰ কথা বতৰাৰ প্ৰশংসা কৰা দেখা যাব। লগতে অকণমান কমকৈ কথা কোৱাৰ চেষ্টা কৰিব। বেছি কথা ক'লে কোনোবাই হয়তো বেয়া পাব পাৰে, নতুবা আপোনাৰ ব্যক্তিত্বত কিছু প্ৰভাৱ পৰিব পাৰে। গতিকে কমকৈ কথা কোৱাটোৱেই আপোনাৰ বাবে আজি ভাল হ'ব। ব্যৱসায় বাণিজ্যত পুৰণা দিনত কৰি থোৱা কিবা কামে আপোনাৰ খৰচ আজি বঢ়াব পাৰে, কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি মিলা প্ৰীতি অন্য ব্যক্তিৰ সৈতে বাঢ়িব। বহু ব্যক্তিৰ সৈতে আজি আপোনাৰ যোগাযোগ হোৱাও পৰিলক্ষিত হ'ব। গতিকে লক্ষ্য কৰিলে বাকী অন্য দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি
নিজৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ বন্ধুৰ বাবে কোনোবা বিশেষ ব্যক্তিৰ সৈতে চিনাকি হ'ব পাৰিব। গতিকে বন্ধু বান্ধৱৰ সৈতে যিমান জড়িত থাকিব সিমানেই আপোনাৰ চিনাকি পৰ্ববোৰ কিছু বৃদ্ধি পাব। আজি দিনটো বিভিন্ন ক্ষেত্ৰত আপোনাৰ লাভদায়ক দেখা পোৱা গৈছে, কাৰণ পুৰণা ক'ৰবাৰ পৰা পাবলগীয়া ধনো আপুনি লাভ কৰিব। পুৰণা লাভৰ আজি পৰিমাণ বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰতো আজি নতুনত্বৰ যোগ আছে। লগতে কথা বতৰাবোৰ এই ৰাশিৰ ব্যক্তিসকলে স্পষ্টভাৱে কোৱা দেখা যাব। আনে বেয়া পালেও এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰটো কেতিয়াও এৰি দিব নিবিচাৰে। নিজে যিটো বিচাৰে সেইটোহে কৰা দেখা যাব। লগতে নতুন নতুন চিন্তাৰ আপোনাৰ মনত আজি উদয় হ'ব। গতিকে নতুন চিন্তাধাৰা আপোনাৰ মনত আহি থাকিব আৰু বহু কথা আপুনি শিকিব পাৰিব। বিভিন্ন কথা জনাৰ শিকাৰ আজি পূৰ্ণ যোগ দেখা গৈছে। ঘৰৰ সকলো সদস্যৰ সৈতে সদ্ভাৱ আপোনাৰ বৃদ্ধি পাব, কাৰণ সকলো সদস্যৰ আজি সমৰ্থনে আপোনাৰ সদস্যসকলৰ প্ৰতিও কিছু সদ্ভাৱ উপজা পৰিলক্ষিত হ'ব। অপ্ৰত্যাশিতভাৱে আজি আনৰ পৰা মৰম চেনেহো লাভ কৰিব। লগতে যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ কিন্তু আজি শিক্ষাত মাজে সময়ে চঞ্চলতা আহিব পাৰে। পঢ়িব বহিলেই হয়তো বেলেগ চিন্তাই পঢ়াৰ পৰা অকণমান মন বিচলিত কৰিব পাৰে। কিন্তু আনক আশা কৰি নাথাকিব। আনক আশা কৰি থাকিলে আপোনাৰ আজি কাম বনবোৰ পিছ পৰিব। নিজেই আপুনি আগবাঢ়িলে সেই কাম বনবোৰ সোনকালে হোৱাৰ পূৰ্ণ সম্ভাৱনাও পৰিলক্ষিত হৈছে। গতিকে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি মনত আশা আকাংক্ষাবোৰ বৃদ্ধি পাব। আনৰ ওপৰত অকণমান বেছিকৈ আশা কৰি থকাও পৰিলক্ষিত হ'ব। লগতে আনক দেখুৱাবলৈ কিছু এওঁলোকে খৰচ কৰা দেখা যাব। নিজৰ গুণ গৰিমা বৃদ্ধি কৰিবলৈ এওঁলোকে আজি ধন কিছু খৰচ কৰাও দেখা যাব। লগতে জীৱনসংগী আপোনাক আজি বহু পৰিমাণে সহায় কৰিব। প্ৰতিটো ক্ষেত্ৰত জীৱনসংগীৰ আপুনি ছাপোৰ্ট আজি নিশ্চয় লাভ কৰিব। লগতে প্ৰেম সম্পৰ্কত এই ৰাশিৰ ব্যক্তিসকলৰ কিছু নতুনত্ব অহা দেখা যাব। নতুন প্ৰেম সম্পৰ্ক কাৰোবাৰ সৈতে আজি গঢ়ি উঠিব। আজি আনে কৰিব নোৱাৰা অসাধাৰণ কাম বনবোৰো এই ধনুৰাশিৰ ব্যক্তিসকলে কৰি তোলা দেখা যাব। অৰ্থাৎ আনক দেখুৱাবলৈ এওঁলোকে আনে কৰিব নোৱাৰা কাম বনবোৰো কৰা পৰিলক্ষিত হ'ব। আজি অৱশ্যে নতুনকৈ যদি চাকৰিৰ সন্ধানত আছে তেতিয়াহ'লে সেই ক্ষেত্ৰতো আপোনাৰ শুভ খবৰ আহিব পাৰে। লগতে আজৰি সময়ত এওঁলোকে অকণমান ধৰ্ম কৰ্মৰ প্ৰতি কিছু প্ৰাধান্যতা দিয়াও দেখা যাব। আজি বাহিৰা কিতাপ পঢ়িবলৈ খুবেই মন যাব। নিজৰ পাঠ্যপুথি একাষৰীয়া কৰি এওঁলোকে বাহিৰা কিতাপ পঢ়া শুনা কৰা দেখা যাব। আজি প্ৰেমৰ ফালৰ পৰাও দিনটোৰ শেষৰ সময়খিনি খুবেই সুন্দৰ সময়। লগতে ঘৰৰ কামতকৈ এই ৰাশিৰ ব্যক্তিসকলে প্ৰিয়জনৰ কাম অকণমান কৰি দিবলগীয়া হৈ পৰিব। বাকী কিন্তু আপোনাৰ শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব,
যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি পঢ়া শুনা কৰিবলৈ মন যাব। আজি কৰ্মক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে সোনকালে আপুনি ঘৰলৈ উভতি আহিব লাগিব। কৰ্মক্ষেত্ৰত আপোনাৰ কিবা সা সম্পত্তি হয়তো আজি হেৰুৱাব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি মানসিক শান্তি কিন্তু আপুনি লাভ কৰিব। বিগত দিনত চলি থকা মনৰ সকলো চিন্তা আজি নোহোৱা হ'ব। চাকৰি বাকৰিৰ ক্ষেত্ৰত আপোনাৰ সমস্যাবোৰ বহু পৰিমাণে নোহোৱা হ'ব। গতিকে যদি আপুনি কৰ্ম কৰি আছে, সেই কৰ্মত চলি থকা সমস্যা আজি বহু পৰিমাণে কম হ'ব। যাত্ৰাৰো পূৰ্ণ যোগ আছে। আপুনি সৰু সুৰা হ'লেও আজি যাত্ৰা কৰিব লাগিব। দিনটোৰ শেষৰ সময়খিনি আজি এক বিশেষ শুভ সময়, কাৰণ সেইখিনি সময়ত আপোনাৰ ঘৰত নতুবা আপোনাৰ ওচৰত মনে ভাল পোৱা ব্যক্তিৰ আগমন হ'ব। লগতে সম্পূৰ্ণ দিনটোৱে আপোনাৰ ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব। বিভিন্ন কামত আপুনি ব্যস্ত থাকিব লাগিব, কিন্তু ৰাতিপুৱাৰ ভাগত যদি ক'ৰবাত যাবলগীয়া আছে, কিবা কাৰণবশতঃ অকণমান সেই ঠাইলৈ যোৱাত কিছু পলম হোৱাও পৰিলক্ষিত হ'ব। ব্যৱসায় বাণিজ্যত অকণমান গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। মাজে সময়ে হয়তো ব্যৱসায়ত কোনোবা চলাহী ব্যক্তিয়ে আপোনাৰ পৰা লাভ ল'ব বিচাৰিব পাৰে, গতিকে কিছু ব্যৱসায়ত গুৰুত্ব ৰাখিব। বাকী আপোনাৰ বুদ্ধিমত্তা আজি বহু পৰিমাণে বৃদ্ধি পাব, যিটো কাৰণত কোনেও আজি আপোনাক ঠগাব নোৱাৰে। নিজৰ বুদ্ধিৰে এওঁলোকে আগবাঢ়ি যোৱা দিনটোত পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি মন পচন্দৰ ব্যক্তিৰ সৈতে মনৰ কথাবোৰ খুলি কোৱা দেখা যাব। গতিকে মনৰ কথা আজি আপোনাৰ আদান প্ৰদান হোৱা পৰিলক্ষিত হ'ব। আজি আপোনাৰ ঘৰত কোনোবা অতিথি আলহীৰ আগমন হৈ থাকিব। মাজে সময়ে কোনোবা নহয় কোনোবা অতিথি আলহী আপোনাৰ ঘৰত আহি থাকিব। শিশুৰ সৈতে আপোনাৰ দিনটো কিছু আনন্দদায়কভাৱে পাৰ হ'ব, কাৰণ ঘৰত আজি এনে কোনো শিশু থাকিব যি শিশুৱে আপোনাক সকলো কামত সহায় সহযোগিতা কৰা পৰিলক্ষিত হ'ব। আপোনাৰ কেইবাটাও পথেৰে ধন আগমনৰ সম্ভাৱনা আজিৰ দিনটোত দেখা গৈছে। গতিকে যদি বিগত দিনত এটা পথেৰে ধন আহিছিল, আজি 2টা বা 3টা পথেৰে আপোনাৰ হাতলৈ ধনৰ আগমন হ'ব। পাৰিবাৰিক ক্ষেত্ৰত নতুন কিবা খবৰ অহাৰো পূৰ্ণ সম্ভাৱনা আছে, যিটো খবৰে আপোনাৰ মনত আনন্দ আজি বৃদ্ধি কৰিব। লগতে চিঠি পত্ৰ ইমেইল এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা কিবা খবৰ অহাৰ সম্ভাৱনা আছে। কৰ্মৰ পৰা সোনকালে আপুনি আজি ছুটি ল'ব লাগিব, কাৰণ কিবা কাৰণবশতঃ আপুনি কৰ্মৰ পৰা সোনকালে ঘৰলৈ উভতি আহিবলগীয়াও হৈ পৰিব। আজি অতি সহজতে অন্য ব্যক্তিক নিজৰ পিনে আকৰ্ষিত কৰিব পৰাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহি পৰিব। গতিকে আপুনি কোৱা কথাবোৰ সকলোৱে মানি চলিব। আপোনাৰ ব্যক্তিত্বই সমাজত লোকপ্ৰিয়তা লাভ কৰিব। আজি নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো অতি শুভ দিন, সেই ক্ষেত্ৰতো আগবাঢ়িব পাৰে। লগতে অৰ্থ প্ৰাপ্তিৰো পূৰ্ণ সম্ভাৱনা আছে। কম বেছি পৰিমাণে হ'লেও আপোনাৰ হাতত আজিৰ দিনটোত ধনৰ আগমন হ'ব। বাকী অন্য সকলো দিশৰ ফালৰ পৰা শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি কৰ্মক্ষেত্ৰত
হয়তো ডাঙৰৰ কথা শুনিব লাগিব। ডাঙৰ ব্যক্তিয়ে জ্যেষ্ঠ ব্যক্তিয়ে আপোনাক কৰ্মত আজি কিছু প্ৰেছাৰ দিয়াও দেখা যাব। আজি ঘৰৰ পৰা ক'ৰবাত যাওঁতে অৱশ্যে আনৰ কথা শুনাটো ভাল হ'ব, কাৰণ আনৰ কথা শুনি আপুনি ক'ৰবাত যদি যায় নতুবা কিবা কামো কৰে তেতিয়াহ'লেও আপোনাৰ লাভৰ পূৰ্ণ যোগ দেখা পোৱা গৈছে, বিশেষকৈ ধন প্ৰাপ্তিৰ পূৰ্ণ যোগ দেখা পোৱা গৈছে। আজি শিশুৰ সৈতে আপুনি সময় পাৰ কৰিব লাগিব। কিছু সময় কোনোবা শিশুৱে আপোনাক অকণমান আমনিও কৰিব পাৰে, কিন্তু আপোনাৰ দায়িত্ব আজি বহু পৰিমাণে বাঢ়িব। আপুনি নিজেই নিজৰ দায়িত্ব লোৱাৰ উপৰিও আনৰো দায়িত্ব আজি অকণমান ল'ব লাগিব। আজি ঘৰত সা সম্পত্তি বৃদ্ধিৰো পূৰ্ণ সম্ভাৱনা আছে। সৰু সৰু হ'লেও আজি আপোনাৰ সম্পত্তি ঘৰত বৃদ্ধি পাব। কোনোবাই নিমন্ত্ৰণ দিয়াৰো সম্ভাৱনা আছে, গতিকে আনে আপোনাক আজি মাজে সময়ে হয়তো দিনটোৰ কিছু সময়ত নিমন্ত্ৰণ দিব পাৰে। অৱশ্যে গোপন শত্ৰুৰ পৰা অকণমান সতৰ্ক থাকিব, কাৰণ মান সন্মান প্ৰতিষ্ঠাত সেই গোপন শত্ৰুৱে আপোনাক কিছু ক্ষতি কৰিব বিচাৰিব পাৰে। বাকী আজি সৰু সৰু কথাবোৰ পাহৰাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে, গতিকে অকণমান কথাবোৰ বিশেষকৈ সৰু সৰু কথাবোৰ আপুনি মনত ৰখাৰ চেষ্টা কৰিব। আজি ৰাতিপুৱাৰ ভাগতকৈ আপোনাৰ দিনটোৰ শেষৰ ভাগত ধন আগমনৰো সম্ভাৱনা আছে, গতিকে লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশত বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।